ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আৰাধনাৰ স্থলী হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰ। দৰং ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী কলাইগাঁও সমীপৱৰ্তী বোকৰাজাৰ বাগিচা গাঁৱত 13 আৰু 14 মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হৈ আছে বাসুদেৱ যজ্ঞ। আজি দ্বিতীয় দিনত ভাগৱত পাঠেৰে আৰম্ভ কৰা বাসুদেৱ যজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লানি নিচিঙা ভক্তৰ সৈতে ভক্তিৰ অমিয়া ৰস বিয়পাই তুলিছে চৌদিশে। এই বাসুদেৱ থানৰ ঐতিহ্য অনুসৰি এই মন্দিৰটোত থকা এজোপা কথনা গছৰ গুৰিত গাখীৰ ঢালি পূজা অৰ্চনা কৰিলে ভক্তৰ যি মনোবাঞ্ছা ঈশ্বৰে তাক প্ৰদান কৰে আৰু তাৰে বিশ্বাসতেই হেজাৰ হেজাৰ ভক্তই আহি পূজা অৰ্চনা কৰিছেহি। এয়াই বাসুদেৱ থানৰ মাহাত্য। আমাৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে কিদৰে অগণন ভক্তই বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰভুৰ চৰণত প্ৰণিপাত জনাইছেহি। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰান্তে প্ৰান্তে অসম। বৈকুণ্ঠ তুমি না কান্দিবা মদরিকা আশ্রম খনিয় Krishna